কিছুদিন আগত মই যেতিয়া সুধিছিলোঁ আপুনি কৈছিলে যে 102 পাম। আজি যেতিয়া ফলাফল প্ৰকাশ পালে তাৰ পিছত মই মনত পৰিছে যে আপুনি 102 বুলি কৈছিলে। ইয়াত কোনো যাদু নাই। প্ৰথম কথাটো হ'ল যে অসমত হিন্দু মানুহে জিকাব পৰা 103টা চিট আছে। এইটো হ'ল ডিলিমিটেশ্যনৰ পিছত যে হিন্দুৱে কিমান MLA জিকাব পাৰে। হিন্দুৱে জিকাব পৰা MLAৰ সংখ্যা হ'ল 103। তাৰ ভিতৰত মই প্ৰথমৰ পৰাই ধৰি লৈছিলোঁ যে শিৱসাগৰটো আমি নাপাওঁ। গতিকে বাকী মোৰ দৃষ্টিত হাৰিবলগীয়া চিট নাছিলে। কোনোবা চিটত মাৰ্জিন কম হ'ব, বেছি হ'ব, সেইকাৰণে 102। আৰু পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ। আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে। আৰু মই যেতিয়া 102 বুলি কৈ আছোঁ, সোণোৱাল ডাঙৰীয়াই মোক কৈছে যে 100 হ'বই, 100 আমি পাৰ কৰিম। গতিকে হিচাপটো আমাৰ একেটাই যে আমি জিকিব পৰা কিমান আছে। কাৰণ আমিতো এতিয়াও জানো যে অসমত একেবাৰে 100%, 90%, 80% মুছলিম মানুহ থাকিব পৰা চিটত জিকাৰ সক্ষমতাটো আমি বিচাৰোঁ বা নিবিচাৰোঁ এতিয়ালৈকে আমাৰ হোৱা নাই। গতিকে কিন্তু আমি এইটোও জানিছিলোঁ যে হিন্দু মানুহে জিকাব পৰা সকলো চিটেই এইবাৰ আমি জিকিম। সেইটো আমাৰ মনত সংকল্প আছিলে। আৰু আজি এইটোৱে হ'ল, শিৱসাগৰটো জিকিলে ভাল লাগিলেহেঁতেন, 103 হ'লহেঁতেন। কিন্তু প্ৰথমতে আমি ধৰিছিলোঁ যে শিৱসাগৰটো নিজিকো, মাজত জিকিম যেনো লাগিছিল। কিন্তু প্ৰদীপ হাজৰিকা আমাৰ কেনেকুৱা হৈছে যে বিৰোধী প্ৰাৰ্থী এজন, আমাৰ প্ৰাৰ্থী দুজন। গতিকে সেই চিটটো জিকাৰ কাৰণে বহুত বাস্তৱিক কোনো ভিত্তি নাছিলে। সেইকাৰণে আমি হাৰিলোঁ। কেতিয়াবালৈকে সেইটো চিটটো জিকিম, 103টালৈকে আমি যাব পাৰোঁ। মিলে কেনেকে? আপোনাৰ প্ৰতিবাৰ নিৰ্বাচনত আপোনাৰ অংকটো প্ৰায় পাৰফেক্ট হয়, 1-2 ইফাল হয়। অংকটো কি আছে কাহিনীটো? অংকটো মিলাৰ কাহিনী এটাই যে যেতিয়া আপুনি গোটেই অসমত ইলেকশ্যনৰ সময়ত মিটিং কৰিব, মিটিঙত বহিলে মানুহৰ ৰেছপন্সটো চাই ঘূৰি আমি আহি ৰাজনীতি কৰা মানুহে ক'ব পাৰে যে এইটো চিট আমি জিকিম বা হাৰিম। বহুত চিম্পুল কথা, ইয়াত কোনো কথা নাই। যেনেকে যদি সোণোৱাল ডাঙৰীয়াক সোধে যে তেখেত যিমান কেইখন মিটিঙত গৈছে, ঘূৰি আহি গধূলি কাৰোবাক কৈছে যে এইটো চিট আমি জিকিম। অৰ্থাৎ মানুহৰ ৰেছপন্স, আত্মীয়তা, এইখিনি দি মানুহে ধাৰণা কৰিব পাৰে যে এই চিটটো জিকিম বা হাৰিম। গতিকে ইয়াত কোনো ডাঙৰ কোনো জ্ঞান নাই। বাকী যিবিলাক নেতা আছে তেওঁলোকে বহুত মিটিং নকৰে। আজি যদি আপুনি গৌৰৱ গগৈৰ কথা কয়, গোটেই নিৰ্বাচনটোত তেওঁ যদি মিটিং কৰিছে মেক্স টু মেক্স 30খন। আৰু মই যদি মোক আপুনি সোধে, প্ৰত্যেকটো সমষ্টিতে মই আগষ্টৰ পৰা মিনিমাম 3 বাৰ গৈছোঁ। তেওঁলোকে পৰাজয় বৰণ কৰিছে, কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই। বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয়, সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল। কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ, ব্লু ব্লাড বুলি কওঁ, সেইটো মানুহে বিচৰা নাই। তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে। কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব? কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব? কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব? আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব, আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব, আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব। তেওঁলোক তিনিওজনে 3-4টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে, তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি, সেইটোক তেওঁলোকে এৰিব পৰা নাই। তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে। আৰু সেইকাৰণে অকল তেওঁলোক নহয়, পৱন সিং ঘাটৰ ল'ৰা হাৰিছে। এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে, আত্মীয় উঠিছিলে, গোটেই কেইজনে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে, গোটেই কেইজনে। জয় হৈছোঁ বুলিয়ে অন্ধভক্তসকলে বেছিকৈ ৰং তামাচা কৰি লাভ নাই। জয় হৈছোঁ বুলিয়ে অন্ধভক্তসকলে ৰং তামাচা ফূৰ্তি ফাৰ্তা কৰি আপোন পাহৰা হৈ লাভ নাই। জয় হৈছোঁ বুলি অন্ধভক্তসকলে হাৰি যোৱা দলক তুচ্ছ তাচ্ছিল্য কৰি লাভ নাই। হাৰি যোৱা ব্যক্তিক বা হাৰি যোৱা প্ৰাৰ্থীক তুচ্ছ তাচ্ছিল্য কৰি একো লাভ নাই। বিজেপিৰ ইতিহাস জানে নে নাজানে এই অন্ধভক্তসকলে? এটা সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে বিজেপি দলৰ সদস্য বা কৰ্মকৰ্তা বুলি ক'বলৈ লাজ পাইছিলে। বহু ধৈৰ্য আৰু অপেক্ষা,
বহু সময়ৰ পাছতহে বিজেপি দল আজিৰ পৰ্যায়ত পাইছেগৈ। এই কথাবিলাক মনত ৰাখিব। এতিয়াও আমাৰ মনত আছে বিজেপি দলৰ এজন সদস্যই বিজেপি দলৰ বুলি ক'বলৈ লাজ পাইছিলে। সেই ক্ষেত্ৰত যদি যাওঁ, আজি যদিও কুংকি চৌধুৰী, আজি যদিও জ্ঞানশ্ৰী বৰা হাৰিছে, নিৰ্বাচনত পৰাজয় হৈছে, তথাপিতো বহু ওপৰত আছে। আজি জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীক সমগ্ৰ অসমৰ মানুহে চিনি পায়। জ্ঞানশ্ৰী বৰা প্ৰবক্তা, এখন কলেজৰ চাকৰি এৰি নিৰ্বাচনত ব্ৰতী হৈছে সমাজ সেৱা কৰাৰ স্বাৰ্থত। গতিকে কুংকি চৌধুৰী যদিও আজি নিৰ্বাচনত বিফল হৈছে, হাৰিছে, কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাৰ লগত বা জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীৰ লগত অন্ধভক্তসকলে তুলনা কৰিব কেতিয়াও নোৱাৰে। তেওঁলোকৰ বয়স একেবাৰে কম, তেওঁলোকৰ বয়স খুব কম হৈ আছে, আৰু এই কম বয়সতে তেওঁলোকে ডাইৰেক্ট নিৰ্বাচনত ভুমুকি মাৰিয়ে নিৰ্বাচনত মানে এডমিশ্যনটো কৰিয়ে যথেষ্ট সফল হৈছে, খুব আগবাঢ়িছে। সমগ্ৰ অসমতে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। যদিও আজি জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰী নিৰ্বাচনত বিফল হৈছে, তথাপিতো তেওঁলোকে সফল হৈছে। সমগ্ৰ অসমতেই তেওঁলোকে মানে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীহঁতৰ দৰে এই যুৱ প্ৰজন্মৰ হাততেই যে অসমৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব, সেয়া একেবাৰে নিশ্চিত। আৰু জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীৰ দৰে যুৱ প্ৰজন্মক আমি ভৱিষ্যতে যিমান পাৰোঁ সহায় সহযোগ কৰিবৰ কাৰণে চেষ্টা কৰিম। আচলতে ভাগ বতৰা কৰি ল'ব বিচাৰিছোঁ, কাৰণ আজিৰ দিনটো আমাৰ বাবে খুব বেছি গুৰুত্বপূৰ্ণ আছিলে। বহুত উৎকণ্ঠাৰে পাৰ হ'ল, বহু কিছু দুখ, কিছু সুখ, তাৰ মাজতে কিছু আশা আৰু কিছু হতাশা। হতাশাৰ কথাটোলৈ প্ৰথমে আহিছোঁ। হতাশাৰ কথা এইবাবে পাতিব বিচাৰিছোঁ কাৰণ বহুত বেছি আণ্ডাৰ কাৰেণ্টৰ কথা কোৱা হৈছিলে। ক'ত গ'ল সেই আণ্ডাৰ কাৰেণ্ট, তাক লৈ এতিয়া অকল শাসক পক্ষ আছে, তেওঁলোকে বিৰোধী পক্ষক এতিয়া হাঁহিয়তৰ পাত্ৰ কৰি তুলিছে। আৰু সঁচাকৈ ক'বলৈ গ'লে এটা শোচনীয় পৰাজয়। 20টা মাত্ৰ ভোট লাভ কৰিছে, 20টা মাত্ৰ ছিট লাভ কৰিছে, তাৰে ভিতৰত 19টা সংখ্যালঘু অধ্যুষিত এলেকা, আৰু তাৰ বিপৰীতে এটা ছিট অখিল গগৈ লাভ কৰিছে। সেইখিনিয়ে মাত্ৰ কংগ্ৰেছৰ ফালৰ পৰা ফলাফল, সেয়া আশা কৰা হোৱা নাছিলে। গৌৰৱ গগৈ পৰাজিত হৈছে, সেয়া কেতিয়াও আশা কৰা হোৱা নাছিলে। লুৰিণজ্যোতি গগৈক লৈ মানুহ হতাশ হৈছে, কাৰণ তেখেতক লৈ আশা কৰা হৈছিলে যে এইবাৰ অন্তত মানুহজনে বহুত কষ্ট কৰিছে, তাৰ পৰা জয়ী হৈ আহিব। আৰু বিভিন্ন চিট আছে, জ্ঞানশ্ৰী বৰা আছে, কুংকি চৌধুৰী আছে। আমি ক'ত ক'ত বিৰোধীক প্ৰশ্ন কৰিব লাগে, এইখিনি কিয় আমি এটা শক্তিশালী বিৰোধী দল লাভ নকৰিলো, কাৰণ এই কথাটো গণতন্ত্ৰৰ বাবে কিমান বেছি ভয়ানক আমি সেয়া উপলব্ধি কৰিব পৰা নাই। হয়, এজন ভাল শাসক আৰু এটা ভাল শাসকীয় দল আমাক প্ৰয়োজন, কিন্তু এনেকৈ যদি 126টা ছিটৰ 101টা ছিট যদি শাসকীয় পক্ষই লাভ কৰে, তেনেহ'লে গণতন্ত্ৰৰ ভোটাৰসকলে কেনেকৈ আশা কৰিব বিৰোধীক লৈ, কি লৈ আগবাঢ়িব? আচলতে আমাৰ বিৰোধী ক'ত বিফল হ'ল? বিৰোধী বিফল হৈছে ইছ্যুৰ কথা তেওঁলোকে গুৰুত্ব দিয়াত। মই আগতেও কৈছিলোঁ, তেতিয়া বিভিন্নজনে মোক কৈছিলে মই বিজেপিৰ এজেণ্ট, মই কিবা কিবি কৈছিলে। মই আচলতে আপোনালোকক এটা শক্তিশালী বিৰোধী দল গঠন কৰাটো বিচাৰিছোঁ। গৌৰৱ গগৈক মই ব্যক্তিগতভাৱে খুব বেছি তেওঁক মই ৰেচপেক্ট কৰোঁ। তেনেকৈয়ে হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে মানুহৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে মিলি থাকিব পাৰে, ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, সেই কথাটোৰ গুণগানো মই বিভিন্ন ধৰণৰ পডকাষ্টত কৈছোঁ। এগৰাকী ৰাজনৈতিক ব্যক্তিক প্ৰশংসা কৰাৰ লগে লগে তেওঁৰ ভৰি চেলেকা হৈ নাযায়, যদিহে মই তেওঁৰ দুখবোৰো কওঁতে আপোনালোকে মন কৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যেনেকৈ দুখৰ কথা আমি কৈছোঁ, যেনেকৈ তেখেতৰ গুণটোৰ ভিতৰত মই এইটোৱে ক'ব বিচাৰিম যে তেখেতে মানুহৰ লগত মিলি থাকে আৰু ৰাইজৰ সৈতে একাত্ম হৈ থাকে। তেওঁক যিমানেই আপুনি তুষ্ট তাচ্ছিল্য নকৰক কিয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই জানে মানুহৰ সৈতে কেনেকৈ কানেক্ট কৰিব লাগে। গৌৰৱ গগৈ সেই তুলনামূলকভাৱে এগৰাকী নতুন অপজিশ্যনৰ লিডাৰ, গতিকে তেওঁ প্ৰথমতে MP হৈহে আছিলে, গতিকে তেওঁতো এতিয়া অপজিশ্যনৰ লিডাৰ, গতিকে তেওঁ ৰাইজৰ লগত মিলিব নোৱাৰিলে ক'ৰবাত। 2 নম্বৰ কথাটো হৈ গ'ল ইছ্যু উত্থাপন কৰিব নোৱাৰিলে। আমাৰ মনত আছে খেৰণীৰ যি সেই কেইদিনমান পূৰ্বে মাত্ৰ ডিচেম্বৰত হৈ যোৱা জনজাতীয় লোকৰ ওপৰত কৰা যি অত্যাচাৰ, সেই অত্যাচাৰৰ প্ৰসংগটো গৌৰৱ গগৈ উঠাব পাৰিব লাগিছিলে। আৰু কেৱল গৌৰৱ গগৈয়ে নহয়, আচলতে কংগ্ৰেছ আৰু বিৰোধীয়ে সেই ইছ্যুটোক উঠাব পাৰিব লাগিছিলে যে আমাৰ অসমত কেনেকৈ অনা অসমীয়াৰ দাদাগিৰি হৈছে, কিন্তু কোনো দেখিলো নে? নেদেখিলো।
তাৰ যি লাভ, তাৰ লাভ কাৰ হ'ল? শাসক পক্ষৰ হ'ল। কিয় জানেনে? কাৰণ হিমন্ত বিশ্ব শৰ্মায়ে মাত্ৰ 2 দিন পিছতে তেওঁলোকক মাতি আলোচনা বিলোচনা কৰি এখন চাৰ্কুলাৰ পৰ্যন্ত উলিয়াই দিলে যে আমি অতি শীঘ্ৰে তাত উচ্ছেদ কৰিম। সেইটো এটা সান্তনাৰ কথা হ'ব পাৰে, কিন্তু তেওঁলোকক শান্ত কৰিবৰ বাবে তেওঁলোকক সেইখিনি সময়ত গুৰুত্ব দিয়াটো তেওঁলোকে বিচাৰিছিলে। সেই গুৰুত্বখিনি শাসক পক্ষই দিলে আৰু সেই ইছ্যুটোক বিৰোধীয়ে উঠাব নেজানিলে। 2 নম্বৰ ইছ্যুৰ কথা আমি কেৱল অকল সেইখিনি কথা পাতিলে নহ'ব। 2 নম্বৰ ইছ্যু আমাৰ আছিলে যে তেওঁলোকৰ ওপৰত অপবাদ আহিছিলে যে তেওঁলোকে মিয়া ভোট বেংকৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোক পাইজান বুলি তেখেতক কোৱা হৈছিলে আৰু তেখেতে কোল্ড ৰিয়েকশ্যন দিছিলে। আৰু আমি ভাবি লৈছিলোঁ যে গৌৰৱ গগৈ এগৰাকী শক্তিশালী বিৰোধী দলপতি হিচাপে, সক্ৰিয় বিৰোধী দলৰ এগৰাকী সভাপতি হিচাপে তেওঁ হয়তো তেনেকৈ ৰিয়েক্ট কৰি ভোটাৰৰ মন জয় কৰিব পাৰিব, কিন্তু সেইটো তেওঁৰ ক'ৰবাত ৰং গেম আছিলে, সেইটো ভুল হৈছিলে। তেওঁ ৰিয়েক্ট কৰিব লাগিছিলে, তেওঁৰ ওপৰত উঠা প্ৰতিটো অভিযোগৰ তেওঁ উত্তৰ হয়তো দিব লাগিছিলে। যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই কিছু কিছু ক্ষেত্ৰত খুব এটেকিং কিছু সিদ্ধান্ত ল'ব পাৰে, কিছু এনে সিদ্ধান্ত লৈ পেলাই যি হয়তো তেওঁ কৰিব পাৰিব নে নোৱাৰিব তেওঁ নাজানে। ক'ৰবাত ছেটেলাইটৰ পৰা বান চাই থকাৰ কথাও কৈ দিয়ে তেওঁ, কিন্তু অন্ততঃ সেই কথাখিনি কোৱাৰ কিছু পৰ্যন্ত তেখেত গৈ পায়। গতিকে সেই কথাখিনিও বিৰোধীৰ পৰা শুনা পোৱা নগ'লে। তেওঁলোক মাত্ৰ বেছিকৈ ফ'কাছ কৰা হ'ল এমপ্লয়মেণ্টৰ ৰেচিঅ'টোৰ ওপৰত, যিটো এটা ইছ্যু ডেফিনেটলি হয়, কিন্তু কেৱল এটা ইছ্যুৱে নহয়, কাৰণ এমপ্লয়মেণ্ট বহুত জেনেৰেটো হৈছে। বিগত এই বিজেপি শাসনৰ আগত 15 বছৰ শাসন আছিলে কংগ্ৰেছৰ তৰুণ গগৈৰ নেতৃত্বত, সেই দিনবোৰ অসমীয়া মানুহে পাহৰি যোৱা নাই। গতিকে সেই দিনবিলাকৰ কথা লক্ষ্য কৰি গৌৰৱ গগৈ ষ্ট্ৰেটেজিটো বনাব লাগিছিলে, কাৰণ সেই সময়তে বিভিন্নজনে আপত্তি কৰিছিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে ডেভেলপ হোৱা নাছিলে। মন্ত্ৰীবোৰ কোন কোন আছিলে? এতিয়া বিজেপিত থকা মানুহবিলাকে তেতিয়া কংগ্ৰেছত আছিলে, তাত কোনো দুই মত নাই। গতিকে সেই ব্যক্তিবিলাকে তাত খেলি মেলি কৰিছিলে। সেইখিনি কথা ইছ্যু হিচাপে উঠাব পাৰিব লাগিছিলে যে আমাৰ দলত থাকি যি দুৰ্নীতি কৰি আছিলে সেই সময়ত মনে মনে লুকাই তেওঁলোকে এতিয়া বিজেপিলৈ গ'ল, কিন্তু সেই ইছ্যুটো তেনেধৰণে তেওঁ উঠাব নোৱাৰিলে। বৰঞ্চ যেতিয়া এগৰাকী পুৰণি লিডাৰে যেতিয়া কংগ্ৰেছ এৰি বিজেপিলৈ গ'ল, তেওঁ ঘৰত গৈ ভৰিত শৰণাপন্ন হ'ল। সেই সময়ত তেওঁ নিজৰ স্থিতিত থাকিব লাগিছিলে, তেওঁ শৰণাপন্ন হ'ব হয়তো নেলাগিছিলে। কিন্তু এতিয়া এইবিলাক কথা কোৱাটো খুবেই বেছি সহজ। গ্ৰাউণ্ডত আচলতে কিছু কথা বহুত পৃথক হৈ যায়। বহুত ডাটা কিছু এনে মানুহ থাকে যাৰ পৰা তেওঁলোকে তথ্য সংগ্ৰহ কৰে। হয়তো বিৰোধীয়ে তথ্য সংগ্ৰহ কৰা যিসমূহ মানুহ আছিলে, যিসমূহ সূত্ৰ আছিলে, সেই সূত্ৰবিলাকেও তেওঁলোকক ঠগিছে ক'ৰবাত। তাৰ উপৰি ভোট চুৰিৰ কথাটো কৈছে, বিভিন্নজনে কৈছে যে ডিলিমিটেশ্যনৰ কাৰণে হৈছে, ডেফিনেটলি হৈছে। যি পুনৰ নিৰ্ধাৰণৰ কথা হ'ল, যি পুনৰ নিৰ্ধাৰণৰ কাৰণে সংখ্যালঘু ভোটসমূহক সংকীৰ্ণ কৰি পেলোৱা হ'ল কিছু কিছু সৰু ডাঙৰ ডাঙৰ সমষ্টিলৈ, সেই কথাটোৱে নিশ্চিতভাৱে প্ৰভাৱ পেলাইছে। কিন্তু সেই কথাটোৱে একমাত্ৰ প্ৰভাৱ পেলাই মাত্ৰ 20টা চিট কেনেকৈ হ'ব পাৰে, তাত কিয় জোৰ দিয়া নহ'ল যে যদিহে আমাক এইখিনি জেগাত কমাই দিয়া হ'ল, তেনেহ'লে আমি আন অঞ্চলসমূহত বেছিকৈ জোৰ দিম। বেছিকৈ জোৰ দিয়া দেখা পোৱা নগ'ল, কাৰণ কংগ্ৰেছৰ মাজৰ আভ্যন্তৰীণ কিছু সমস্যা আছিলে। সেই সমস্যাসমূহত লাগি থাকোঁতে তেওঁলোকে ইছ্যুবিলাক উঠাবলৈ সময় নাপালে, আৰু সেই মানুহকেইজনে লাষ্টত দল এৰি দিলে। যিখিনি সময় তেওঁলোকক মনাবলৈ লাগি থাকিলে সেই সময়খিনি নষ্ট হ'ল, আৰু গৌৰৱ গগৈ বিচাৰিছিলে যদিও সেই দলটোক ধৰি ৰাখিব নোৱাৰিলে। এতিয়া আমি আশা কিহক লৈ কৰিব পাৰোঁ? হতাশ হ'লো আমি, লুৰিণজ্যোতি গগৈক লৈ হতাশ আমি, বিশেষকৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈক লৈ বিৰাটেই বেছি হতাশ হৈছে। আৰু মানুহে আশা কৰিছিলে, জ্ঞানশ্ৰীক লৈ আশা আছে, কাৰণ এতিয়াও তেওঁৰ সময় আছে, সাগৰিকা বৰাৰ সময় আছে। তেনেকৈয়ে আমি দেখিলোঁ যে সময় আছে নিশ্চিতভাৱে কুংকিত চৌধুৰীও। তেওঁলোকে যদি অনাগত সময়ত ৰাজনীতি তিতা কেহা খায়ো তিষ্টি থাকে, তেনেহ'লে নিশ্চিতভাৱে অনাগত সময়ত তেওঁলোকে ভাল ৰিজাল্ট দেখুৱাব। কাৰণ এইবাৰ যি শক্তিশালী তেওঁলোকৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী ৰখা হৈছিলে, তাৰ বিপৰীতে কিন্তু তেওঁলোকে যুঁজ দিছে। যি নতুন প্ৰজন্মৰ প্ৰাৰ্থী আছিলে তেওঁলোকে যুঁজ দিছে, আৰু এইটোৱে আমি আশা কৰিব পাৰোঁ যে গৌৰৱ গগৈ এই নতুন প্ৰজন্মৰ যি নতুন দল কংগ্ৰেছৰ কংগ্ৰেছীসকলক লৈ নতুন ন কংগ্ৰেছী মানে মই জয়ন্ত খাউণ্ডৰ কথা কোৱা নাই, মই কৈছোঁ কুংকি জ্ঞানশ্ৰীৰ দৰে ছোৱালীবিলাকৰ কথা, ল'ৰাবিলাকৰ কথা, যি নতুনকৈ আহি ৰাজনীতিত নামিব বিচাৰিছে, উদ্যম আছে, কাম কৰাৰ হেঁপাহ আছে, তেওঁলোকক লৈ এটা নতুন ফ'ৰ্চ ফৰ্ম কৰিব লাগিব আৰু যুঁজত পুনৰবাৰ অৱতীৰ্ণ হ'ব লাগিব। আৰু পুৰণি যিসমূহ লোকে তেওঁলোকক ক্ষতি কৰিলে, তেওঁলোকক এটেক কৰাৰ এটা মুডত হয়তো গৌৰৱ গগৈ থাকিব লাগিব। সদায় নীৰৱ হৈ কি হয় দেখা যাব বুলি থাকিলে নহ'ব। এতিয়া আকৌ কওঁ, মই কথাবিলাক মোৰ দৰে এতিয়া কেমেৰাৰ সন্মুখত বহি ক'বলৈ বহুত সহজ, কিন্তু এটা দল যেতিয়া ভাঙো হৈ যায়, তাক ধৰিও ৰাখিব লাগে, তাক লৈ ইছ্যুবিলাকো উত্থাপন কৰিব লাগে। নিশ্চিতভাৱে বহুত প্ৰত্যাহ্বান আছে, কিন্তু প্ৰত্যাহ্বানসমূহক তেওঁ
তেওঁৱে পাৰিব, গৌৰৱ গগৈয়েহে পাৰিব সেই প্ৰত্যাহ্বান উফৰাবলৈ, কাৰণ ৰাইজে প্ৰথমবাৰলৈ অসমৰ ৰাইজে যোৱা 10 বছৰত এগৰাকী বিৰোধীৰ সভাপতিক তেওঁলোকে আস্থা দেখুৱাইছিলে যে এওঁ আমাক নেতৃত্ব দিব পাৰিব, যথেষ্ট মৰম কৰিছে। গতিকে অনাগত সময়বোৰ কংগ্ৰেছৰ বাবে ইয়াতকৈ অন্তত ভাল হওক, আৰু বিজেপিৰ যিসকল জয়ী হৈছে তেওঁলোকে এতিয়া আত্ম অভিমানেৰে ভৰি নপৰি তেওঁলোকে আৰু বেছি কামত লাগক আৰু অসমত অসমীয়াৰ প্ৰভুত্ব ৰক্ষা কৰক। অসমত অসমীয়াৰ জয় হ'বই লাগিব, যোনেই ৰাজপাতত নবহক কিয়, জয়ী কিন্তু সদায় ৰাইজ, জয়ী কিন্তু অসমত সদায় অসমীয়াই হ'ব লাগিব। সেই কথা লাগিলে বিজেপি হওক, সেই কথা লাগিলে কংগ্ৰেছ হওক বা আন কোনো দল হওক, তাত ক'বলগীয়া আমাৰ একো নাই। কোনোবা নহয় কোনোবাই চৰকাৰ বনাব, কোনোবাই তাত চৰকাৰ বনাব নোৱাৰিব, কিন্তু জয় সদায় অসমৰ ৰাইজৰ হ'ব লাগিব। ইয়াৰ যি খিলঞ্জীয়া লোকৰ প্ৰভুত্ব ইয়াত ৰক্ষা হ'ব লাগিব। ইয়াত যি অসমীয়াৰ দাদাগিৰিৰ কথা কওঁ, সেই দাদাগিৰি ইয়াত তিষ্ঠি থাকিবই লাগিব। কাৰণ অসমত যদি অসমীয়া নাথাকে, অসমীয়া গৈ বিহাৰত থাকিব নেকি? বিহাৰৰ পৰা আহি অসমত থাকিব পাৰে যদি, অসমৰ পৰা গৈ অসমীয়া বিহাৰত থাকিব নোৱাৰে। গতিকে অসমত অসমীয়াৰ প্ৰভুত্ব ৰক্ষা হ'বই লাগিব। সেয়া আমাৰ অনুৰোধ নহয়, সেয়া আমাৰ সতৰ্কবাণী। অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে আৰু দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শাসন ক্ষমতা দখল কৰিলে। অসমৰ ৰাইজে খুব সুন্দৰ সিদ্ধান্ত লৈছে। এই কাৰণে সুন্দৰ সিদ্ধান্ত লৈছে কাৰণ কি যুক্তিত গৌৰৱ গগৈক মানুহে ভোট দিব? কি কৰিলে গৌৰৱ গগৈয়ে অসমখনৰ কাৰণে বিগত 5টা বছৰত? MP হৈ সদনত কেৱল বৰ ভাষণ দিলেই, ইংৰাজী ক'ব জানিলেই, হিন্দী ক'ব জানিলেই অসমৰ জনসাধাৰণে নিজৰ নেতৃত্ব গৌৰৱ গগৈৰ হাতত তুলি দিব নেকি? গৌৰৱ গগৈ ইংৰাজী বৰ ধুনীয়াকৈ কয়, হিন্দী বৰ ধুনীয়াকৈ কয়, দুয়োটা ভাষা, কিন্তু অসমীয়াটো ধুনীয়াকৈ নকয়। তেওঁতো অসমীয়া যুৱক হিচাপে, অসমীয়া মানুহ হিচাপে তেওঁতো অসমীয়াহে স্পষ্টকৈ ক'ব পাৰিব লাগিছিল। আমি নিৰ্বাচনৰ আগত এইবোৰ কথা কোৱা নাছিলো। আমি আশা কৰিছিলো যে সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী পক্ষই যদি সমন্বিত প্ৰচেষ্টা চলায় সফল হওক, কিন্তু কি যুক্তিত আমাৰ কথাত অসমৰ জনসাধাৰণে ভোট দিব? কাৰণ হিমন্ত বিশ্ব শৰ্মাই যি বিচক্ষণতাৰে অসমৰ মহিলাসকলক 1250 টকাকৈ দি, অসমৰ মহিলাসকলক 10,000কৈ টকা দি, আৰু নিৰ্বাচনৰ আগত সেই ধৰণৰ 9,000, 10,000কৈ টকা দি যি ধৰণে নিজৰ লগত ৰাখিবলৈ কৌশল ৰচনা কৰিলে, গৌৰৱ গগৈয়ে কি কৌশল ৰচনা কৰিলে? গৌৰৱ গগৈয়ে লিলি হোটেলত বিৰোধী দলকেইটাৰ লগত মিটিং কৰিলেই অসমৰ জনসাধাৰণে গৌৰৱ গগৈক ভোট দিবনে? অখিল গগৈয়ে গৌৰৱ গগৈক গালি পাৰিলেই, হিমন্ত বিশ্ব শৰ্মাক কেৱল গালি পাৰিলেই, ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি ক'লেই, হিমন্ত বিশ্ব শৰ্মাক নচ্ছাত কৰিলেই আচলতে অসমৰ জনসাধাৰণে অখিল গগৈ ৰাইজৰ দলক আদৰি ল'বনে? কেতিয়াও নলয়। আৰু সেইটোৱে দেখা গ'ল যে অসমত আচলতে কি কৰিব লাগিব সেই কথাটো বিজেপিয়ে দেখুৱাই দিলে। বিজেপিয়ে দেখুৱাই দিলে যে অসমৰ জনসাধাৰণৰ কাৰণে কাম কৰিব লাগিব। বিগত 5টা বছৰে বিজেপিৰ যিবিলাক বেয়া কাম, বিজেপিয়ে যিবিলাক কৰিম বুলি নকৰা কাম, সেইবিলাকৰ সম্পৰ্কত এটা আন্দোলন অখিল গগৈৰ নেতৃত্বত হ'লনে? এটা আন্দোলন কংগ্ৰেছৰ নেতৃত্বত, গৌৰৱ গগৈৰ নেতৃত্বত হ'লনে? নহ'ল। যেনেকৈ গুৱাহাটীৰ বুকুত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হ'ল, ডাঙৰ ডাঙৰ প্ৰকল্প হ'ল, সেই গুৱাহাটীখনত বানপানী কদৰ্যতাক বিৰোধী পক্ষই বাৰু তুলি ধৰিব পাৰিলেনে? নোৱাৰিলে। কি যুক্তিত গৌৰৱ গগৈক ভোট দিব? আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি 1250 টকাকৈ দি আছে, সেই 1250 টকাটোৱে যদি নাপায় কালিলৈ মহিলাসকলৰ কি অৱস্থা হ'ব? কাৰণ সেই 1250 টকাটোৱে অন্তত এতিয়া মাহেকত এটা গেছ অন্তত ঘৰলৈ কিনি আনিব পাৰে মহিলাসকলে। কিন্তু সেইটোও যদি নোপোৱা হয় গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিলে, গৌৰৱ গগৈ, অখিল গগৈয়ে, অসমৰ লুৰিণজ্যোতি গগৈ কি বুলি মানুহে ভোট দিব? লুৰিণজ্যোতি গগৈয়ে কেৱল হিমন্ত বিশ্ব শৰ্মাক গালি পৰাৰ বাদে একটা ভিজন দাঙি ধৰিব পাৰিলেনে? আজি বিৰোধী পক্ষই এটা সমন্বিত এখন যৌথ এটা কৰ্মসূচী অসমৰ জনসাধাৰণৰ আগত দাঙি ধৰিব পাৰিলেনে? নিৰ্বাচনৰ মনোনয়নৰ একদম আগদিনা গৈ পেলাই হোটেলত ডিব্ৰুগড়ত যিখন ভাওনা পাতিলে, দিনটো চাহ মিঠাই খাই, সেই ভাওনাখনেওতো অসমৰ মানুহক আমুৱাই গ'ল। তো তাৰ পিছত কি যুক্তিত বিৰোধী পক্ষই ভাবি ল'লে যে এবাৰ আমি চৰকাৰ গঠন কৰিম? তাৰমানে বিৰোধী পক্ষৰ ৰাজনৈতিক বিচক্ষণতা একেবাৰেই নাই। নিৰ্বাচনৰ পিছত হোটেলত ভাত খোৱাতকৈ
নিৰ্বাচনৰ পিছত জিকিম নে হাৰিম বিশ্লেষণ কৰাতকৈ 6 মাহৰ আগৰ পৰা যে হোটেলবোৰত ভাত খাই থাকিলে তেতিয়া যদি এটা আস্থা দিব পাৰিলেহেঁতেন অসমৰ জনসাধাৰণক ঐক্যবদ্ধতাৰ, কিন্তু তেতিয়াতো কাজিয়াহে লাগিল। কাজিয়া লাগি কেতিয়াবা অখিল গগৈ ওলাই আহিব, কেতিয়াবা প্ৰদ্যুৎ বৰদলৈ ওলাই আহিব, কেতিয়াবা কংগ্ৰেছৰ কোনোবাই আহি পেলাই বেয়াকৈ ক'ব, কেতিয়াবা অন্য কোনোবাই ক'ব, মাত্ৰ কাজিয়া লাগিল। কি যুক্তিত অসমৰ জনসাধাৰণে তেওঁলোকক ভোট দিব? কি নতুন বতৰা দিব পাৰিলে? অসমত হিমন্ত বিশ্ব শৰ্মাই 1.5 লাখতকৈ অধিক যুৱকক চাকৰি দিলে। কংগ্ৰেছে বা বিৰোধী পক্ষৰ চৰকাৰ হলে কিমানক চাকৰি দিব সেই কথাটো ক'লে নে এবাৰমান? কেতিয়াও নক'লে। কেতিয়াও বিজেপিৰ যিবিলাক নকৰিবলগীয়া কাম কৰিলে সেইবিলাকৰ বিৰুদ্ধে কেৱল উচ্ছেদৰ বিৰুদ্ধে কথা ক'লেইতো অসমৰ মানুহে বেয়াহে পালে। মিয়া উচ্ছেদ বুলি কৈ যি ধৰণৰ উচ্ছেদ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, সেইটোতো অসমৰ গৰিষ্ঠ সংখ্যক জনতা উজনি অসমত অখিল গগৈয়ে কৈছিলে যে গৰিষ্ঠ সংখ্যক আসন বিৰোধীয়ে লাভ কৰিব। দেৱব্ৰত শইকীয়াও হাৰি থাকিল। কি যুক্তি দেৱব্ৰত শইকীয়াক ভোট দিব? হিতেশ্বৰ শইকীয়াৰ পুতেক বুলিয়ে ভোট দিব লাগিবনে? গৌৰৱ গগৈক তৰুণ গগৈ পুত্ৰ বুলিয়ে ভোট দিব লাগিবনে? আজি দেৱব্ৰত শইকীয়াক কি বুলি ভোট দিব? মই সিদিনা অলপতে নাজিৰালৈ গৈছিলো। শিমলুগুৰি নাজিৰা পথটো এটা কদৰ্য অৱস্থা আছে। তাৰোপৰি নাজিৰাখনত উন্নয়নৰ নামত বিগত সময়ছোৱাত কি হ'ল আমিতো সেইফালে অহা যোৱা কৰোঁতেও দেখি আছো বা তাৰ মানুহৰ পৰাও শুনি আছো। কি যুক্তিত ভোট দিব? ভালেই কৰিলে দেৱব্ৰত শইকীয়াক হৰুৱাই। মই ভাবিছো গৌৰৱ গগৈ হৰুৱাই গৌৰৱ গগৈ অহংকাৰ পতন ঘটাবলৈ ভাল কামেই হ'ল, জনসাধাৰণে ভাল কামেই কৰিলে। আজি হিতেন গোস্বামীৰ নিচিনা এজন মানুহ নিৰহংকাৰী, তেওঁ কোনো অহংকাৰ নাই, তেওঁ মানুহৰ মাজত হয় কাৰোবাক কেতিয়াবা বেয়া ব্যৱহাৰ কৰিব পাৰে, কিন্তু তাৰো যুক্তি আছে। এজন ভদ্ৰ নম্ৰ ব্যক্তি হিতেন্দ্ৰ নাথ গোস্বামী, আৰু সেইজন ব্যক্তিক হৰুৱাব বুলি গৌৰৱ গগৈয়ে কেনেকৈ ভাবিব পাৰিলে? যোৰহাটৰ ৰাইজৰ বিবেক নাই নেকি? আছে, সেই বিবেকৰ পৰা ভোট দিছে। আমি 9 তাৰিখৰ আগতে সেই ধৰণৰ পৰিস্থিতি আমি গম পাইছিলো। আমি সেই গম পাইও আমি কোৱা নাছিলো। এইকাৰণেই কেনেবাকৈ ভাল বতৰা আহক বুলি বিৰোধী পক্ষই শাসন কৰক বুলি আমি ভাবিছিলো। কাৰণ একেখন চৰকাৰে দীৰ্ঘদিন থাকিলে স্বেচ্ছাচাৰী হৈ উঠে। তো চৰকাৰ পৰিৱৰ্তন হৈ থাকিব লাগে, কিন্তু শেষত জনসাধাৰণে আচলতে যি মেণ্ডেট দিলে, জনসাধাৰণে যি ধৰণৰ সিদ্ধান্ত ললে, সেই সিদ্ধান্ত সঁচাকৈ শলাগিবলগীয়া সিদ্ধান্ত। কাৰণ যি মানুহৰ কোনো ভিজন নাই, যি মানুহৰ কেৱল ৰাজনীতিটো এটা কাৰণেই বিজেপি হৰুৱাব লাগে। যিমানবিলাক মই দেখিলো ভাষণ, যিমানবিলাক সভা দেখিলো, অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক বা গৌৰৱ গগৈ হওক, যিমানবিলাক ভাষণ দেখিলো, গোটেই ভাষণবিলাকত কি কৈছে যে হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, বিজেপি শাসনৰ পৰা উৎখাত কৰিব লাগে। কি কাৰণে বিজেপি শাসনৰ পৰা উৎখাত কৰিব লাগে? বিজেপিক এইকেইটা কাৰণত শাসনৰ পৰা উৎখাত কৰিব লাগে বুলিতো কোৱা নাই। সাম্প্ৰদায়িক ফেচিবাদী হ'ল বুলিয়েই সাম্প্ৰদায়িক ফেচিবাদীটো সেই গাঁৱৰ মহিলাসকলে ৰূপটো দেখা নাই। সাম্প্ৰদায়িক ফেচিবাদৰ ৰূপটোতো সেইসকল চাকৰিয়ালে দেখা নাই, যিসকলৰ যুৱক যুৱতী 1.5 লাখৰ পৰিয়ালে আজি অসমৰ নতুনকৈ চাকৰি পালে, সেইবিলাক পৰিয়ালেতো দেখা নাই। তেতিয়াহ'লে কি যুক্তিত ভোট দিব বিৰোধী এক সমন্বিত প্ৰচেষ্টা 6 মাহৰ আগতে এবছৰ আগৰ পৰা থাকিব লাগিছিল, আৰু তললৈকে এই জোটবন্ধনটো লৈ যাব লাগিছিল। নিৰ্বাচনৰ মনোনয়নৰ আগদিনা জোটবন্ধন হোটেলত কৰাৰ পিছত তললৈকে সেই জোটবন্ধনৰ যাব বুলি ভবাটো এটা মূৰ্খৰ স্বৰ্গত বাস কৰা নাই নে গৌৰৱ গগৈয়ে? আমি কৈছিলো নিৰ্বাচনৰ আগতে 20 তাৰিখৰ আগতেই যে গৌৰৱ গগৈয়ে কি কৰিব পাৰিলেহেঁতেন। গৌৰৱ গগৈ এটা কাম কৰিব পাৰিলেহেঁতেন, অন্তত গোটেই ৰাজ্যখনত যিমান সমষ্টি আছে, সমষ্টিৰ সভাপতি সম্পাদকসকলক মাতি নি আগতীয়াকৈ বিৰোধী ঐক্যৰ কাৰণে প্ৰস্তুতি চলাব পাৰিলেহেঁতেন। যে চৰকাৰ গঠন কৰিবলৈ কোনোবাই হয়তো ত্যাগ কৰিবলগীয়া হ'ব পাৰে, সেই ত্যাগ সম্পৰ্কত এখনমান মিটিং কৰিলে নে গৌৰৱ গগৈয়ে? নকৰিলে। সেইকাৰণে এতিয়া আৰু হাঁহ উতাখা পাৰি লাভ নাই। কিন্তু মোৰ পুতৌ জন্মে মোৰ হীৰেণ গোহাঁই ছাৰলৈ, মই বেয়া অৰ্থত কোৱা নাই দেই, হীৰেণ গোহাঁই ছাৰে অনেষ্টলি ভাবে, সাধুতাৰে ভাবে, আন্তৰিকতাৰে ভাবে যে অসমখন সাম্প্ৰদায়িক ফেচিবাদৰ মুক্ত হওক। সেই হীৰেণ গোহাঁই ছাৰৰ কিন্তু এটা কথাই বেয়া লাগে যে কংগ্ৰেছক সেনাপতি পাতি তেওঁ বিৰোধী চৰকাৰ হ'ব বুলি আচলতে ভাবি লৈছিলে। আমি কৈছিলো বাৰে বাৰে যে বিৰোধীৰ সেই ঐক্যত কেতিয়াও কংগ্ৰেছ থাকিব নালাগে। তাতকৈ ৰাইজৰ দল, জাতীয় পৰিষদ, বামপন্থী দলসমূহ বা পাহাৰীয়া দলসমূহ ঐক্যবদ্ধ হৈ আচলতে যদি লৈ যাব পাৰে বিৰোধী ঐক্যটো, তেতিয়াহে অসমৰ জনসাধাৰণে সামান্য হ'লেও আস্থা পাব। গাঁৱে গাঁৱে যাওক,
চুবুৰীয়া যোৱা হ'লে আজি শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা কৰা হ'লে বিৰোধী ঐক্যক আচলতে মানি ল'লেহেঁতেন। কিন্তু গৌৰৱ গগৈ অহংকাৰে আচলতে দেখুৱাই দিলে যে, আৰু গৌৰৱ গগৈয়ে, মই কৈছিলো আগতেই যে গৌৰৱ গগৈয়েতো এই 26ত মুখ্যমন্ত্ৰী হ'ম বুলি ভবাই নাই। তো তেওঁতো এতিয়াও MP হৈ আছে, MP হৈ গুচি যাব। তেওঁ আচলতে 31ৰ কাৰণে ভাবিছে। কিন্তু তাৰ আগতেই আচলতে অসমৰ জনসাধাৰণে, যি প্ৰগতিশীল জনসাধাৰণে ভাবিছিল যে অসমত এক বিকল্প চৰকাৰ হ'ব, সেই চৰকাৰৰ সম্পূৰ্ণ সপোন গৌৰৱ গগৈয়ে নস্যাৎ কৰিছে, ধূলিসাৎ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ সিদ্ধান্তই, গৌৰৱ গগৈ আচলতে ৰাজনৈতিক বিচক্ষণহীনতাই, অখিল গগৈৰ ৰাজনৈতিক বিচক্ষণহীনতাই, কোনোবাই কৈছে যে, অন্যখন মানস ৰবিনে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বন্ধু মহলক চপাই আনি সংস্থাপিত কৰিব জানে, বন্ধু মহলক আনি তেওঁ কাম দিব জানে। কিন্তু অখিল গগৈয়ে নিজৰ বন্ধুক আঁতৰলৈ ঠেলি পঠিয়ায়। অখিল গগৈয়ে নিজৰ বন্ধু কোন, শত্ৰু কোন চিনি নাপায়। অখিল গগৈ কাষত থকা মানুহক আঁতৰলৈ গুৰ মাৰি পেলাই দিয়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সকলোকে চপাই লয়। গৌৰৱ গগৈয়েও গাত হাতখন লাগিলেই কিলাগুটি মাৰি দিয়া এজন নেতা, মই সেই কথা জানো আৰু আজি বহুজনে কৈছে। তো তেনে এটা অৱস্থাত এই সামগ্ৰিকভাৱে আজি যে বিজেপিক জিকাইছে, এইটো এটা অৱশ্যম্ভাৱী, এইটো অপ্ৰত্যাশিত নহয়। অথনি টক শ্ব'ত দেখিলো কোনোবা এজনে কৈছে এইটো অপ্ৰত্যাশিত। মই কৈছো অপ্ৰত্যাশিত জয় নহয়, এইটো প্ৰত্যাশিত জয়। আৰু এই জয় আচলতে বিৰোধী পক্ষই দিয়া বিজেপিক উপহাৰ, বিৰোধী পক্ষই নিজৰ বিচক্ষণহীনতাৰে দিয়া বিজেপিক উপহাৰ। আৰু এতিয়া বিজেপিয়ে আৰু 5 বছৰ শাসন কৰক, আৰু 5 বছৰ তেওঁলোকে উচ্ছেদ কৰক, আৰু 5 বছৰত যিখিনি কৰিব লাগে বেয়া কাম সেইখিনিও কৰক। কিন্তু শিক্ষা, স্বাস্থ্য, খোৱা পানী, বিদ্যুৎ, যোগাযোগ আদিৰ ক্ষেত্ৰত ভাল কাম কৰক, জনসাধাৰণৰ কল্যাণৰ কাম কৰক। এইবাৰ 5 লাখ নিবনুৱাক চাকৰি দিয়ক, যোৱাবাৰ 1.5 লাখক দিলে, এইবাৰ 5 লাখক দিয়ক। আৰু দি অসমৰ জনসাধাৰণক আৰু মহিলাসকলক কেৱল 1250 টকাকে নহয়, মহিলাসকলে যাতে মাহে অন্ততঃ 20,000কৈ বা 10,000কৈ ঘটিব পৰা এক সংস্থাপন লাভ কৰে, তাৰ কাৰণেও চৰকাৰে কাম কৰক। তেতিয়া আমি আমাৰ যি এই চৰকাৰ তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰা জনসাধাৰণৰ যি কষ্ট, সেই কষ্ট সফল হ'ব বুলি ভাবো। মই মোৰ নিজৰ সিদ্ধান্ত আজি মই ঘোষণা কৰিছোঁ যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলোঁ। মই দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু বিজেপিৰ এই আদৰ্শৰ লগত কোনো কাৰণত, মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো কাৰণত বিজেপিৰ এই আদৰ্শৰ লগত আমি আপোচ নকৰোঁ। আমি দলটো পুনৰ শক্তিশালী কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। নিৰ্বাচনী যুঁজত আপুনি মই ভৱিষ্যতে মই দলৰ হৈ, দলৰ দিহা পৰামৰ্শ, দলৰ অভিভাৱক হৈ মই কাম কৰিম। কিন্তু মই কোনো নিৰ্বাচনী যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ, এইটো মোৰ এটা সিদ্ধান্ত হৈছে। কোনেও মনোবল ভাঙিব নালাগে, আমি পুনৰ শক্তিশালী হ'ম, পুনৰ যুঁজিম। বিফল হৈছে নেকি বাৰু নেতৃত্বত? নাই, সেইটো বিফলৰ কথা ক'ব মই নকওঁ। এতিয়া বিফল হৈছে বুলি আজি এটা নিৰ্বাচনত হাৰিলেই অকল তেওঁকেই দুখটো জাপি দিলে আমাৰ নহ'ব। আমি সকলোৱে আমি পৰ্যালোচনা কৰিম, আমি আত্মবিশ্লেষণ কৰিম। অকল গৌৰৱ গগৈ নহয়, আমি আমিও সকলোৱে আমি জগৰীয়া। যদি আমাৰ দলৰ দুৰ্বলতাৰ কাৰণে হৈছে, অকল গৌৰৱ গগৈৰ কাৰণে, আমি সকলোৱে জগৰীয়া কম বেছি পৰিমাণে। কিন্তু এটা কথা ঠিক, সন্দেহ কিন্তু সকলোৰে উপজিছে। কাৰণ এইকাৰণেই উপজিছে, মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ নিৰ্বাচন হোৱাৰ আগতেই তেওঁ কেনেকৈ ক'ব পাৰে, নিৰ্বাচন চলি থাকোঁতে তেওঁ কেনেকৈ ক'ব পাৰে যে আমি 100 চিট পাম। আৰু এতিয়া দেখা দেখি মোটামুটি 100 পোৱাৰ নিচিনা হৈছে। তেওঁ কৈছিলে যে বিৰোধীক মাত্ৰ আমি 22টা চিট দিম, তেওঁ কৈছিলে। আজি সেইটোৱে হৈছে। তাৰোপৰি এক্সিট পলে তেওঁ কোৱাৰ পিছত এক্সিট পলে যিটো দিছে সমীক্ষা, সেইটোও মোটামুটি একেই হৈছে। গতিকে তাৰোপৰি বিজেপিৰ বিভিন্ন প্ৰাৰ্থীয়ে যোৱা কেইদিনত তেওঁলোকে মিডিয়াৰ আগত যিবিলাক কৈছিল যে ইমান মাৰ্জিনত জিকিম, বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীয়ে ইমান মাৰ্জিনত জিকিম, সেইটোৱে হৈছে। গতিকে এইবিলাক ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কিন্তু আছে। আমি সেইটো যিটো আগৰ পৰা অভিযোগ আহি আছে ভোট চুৰিৰ, EVM হেকিঙৰ, EVM মেনিপুলেশ্যনৰ,
গতিকে এইটো কেতিয়াও সন্দেহৰ ঊৰ্ধত নহয় যে এইবাৰ যিটো বাতাবৰণ আছিলে জেন জেডৰ যিটো মানে হেৰি আছিলে আবহাৱা আছিলে চাৰিওফালে জুবিন গাৰ্গৰ যিটো আৱেগ আছিলে চাৰিওফালে যুৱ প্ৰজন্মৰ মাজত ৰাইজৰ মাজত সেইবিলাক ক'লৈ গ'ল সেইবিলাকতো চব ফুটুকাৰ ফেন হ'ল ক'ত গ'ল সেইবিলাক আমি অবিশ্বাস্য লাগিছে এই ৰিজাল্টটো এইকাৰণে কাৰণ চাৰিওপিনে যিটো যুৱ প্ৰজন্মই যি ধৰণে এটা উদ্গীৰণ হৈছিল অসমত চাৰিওফালে ভোট দিওঁতে যুৱকসকলে জয় জুবিন দা প্ৰত্যেকটো কেন্দ্ৰত যুৱকবিলাকে আহি ভোট দিছিলে জয় জুবিন দা কৰি সেইবিলাক ভোট ক'লৈ গ'ল 1,08,00,000 মহিলা ভোটাৰৰ ভিতৰত মাত্ৰ 65 লাখহে হৈছে হিতাধিকাৰী বাকীখিনি মহিলাৰ ভোট ক'লৈ গ'ল আমি আকৌ নিৰ্বাচনত হাৰি গ'লো বহুতে বহুত কাৰণ ক'ব বহুতে বহুত সমালোচনা কৰিব নিন্দা কৰ্তনা সব হ'ব কৰিছেও ফোনো আহিছে যাক যেনেকৈ পাৰোঁ উত্তৰ দিছোঁ ইংৰাজীত কথা এষাৰ আছে যে ছাকচেছ হেজ মেনি ফাদাৰ্ছ বাট ফেইলিয়াৰ ইজ এন অৰফান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হৈছে তেওঁক লৈ এতিয়া বিভিন্ন ধৰণৰ আলোচনা বিভিন্ন ধৰণৰ ৰূপকথাৰ কাহিনী আপোনালোকে শুনিব অপজিশ্যনত থাকি 5 বছৰ কষ্ট কৰি শাসকক প্ৰত্যাহ্বান জনাব পৰাৰ সমান বীৰত্ব নাই কোনে এতিয়া কাক বুজায় চৰকাৰ যে বিজেপিৰে হ'ব সেই কথাটো মই ভোটৰ দিনাৰ খনে অনুমান কৰিছিলোঁ 10 এপ্ৰিলৰ দিনা আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কিবা এটা কথাত মই এটা মেছেজ দিছিলোঁ আৰু তাতে মই লিখিছিলোঁ যে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে হ'ব সেইটো 99% চিয়'ৰ মই আপোনালোকক স্ক্ৰীনশ্বটটো দি দিছোঁ এবাৰ চাই ল'ব এইটো কথা কৈ এইটো প্ৰমাণ কৰিলোঁ যে আগতীয়াকৈ প্ৰেডিকশ্যন কৰিব পৰাৰ সক্ষমতা থাকে মানুহৰ ৰাজনীতি কৰোঁ যেতিয়া প্ৰেডিকশ্যন কৰাৰ ক্ষমতা নহয় মই ভাবিছোঁ অনুভৱ কৰাৰ অভিজ্ঞতা কিন্তু আমাৰ দলে এখনো আসন নাপাব সেইটো কিন্তু অনুমান কৰিব পৰা নাছিলোঁ কি সাংবাদিক কি বিশ্লেষক সকলোৱে কৈছিল যে কেইখনমান আসন আপোনালোকে পাব কিন্তু যিটো ৰিজাল্ট হ'ল সেইটো অপ্ৰত্যাশিত অসম জাতীয় পৰিষদৰ মিডিয়া পেনালিষ্টসকলৰ কোনটো টিভিলৈ যাব সেইটো ভগাই দিয়াৰ দায়িত্বটো যিহেতু মোৰ ওপৰত সেয়ে আজি দিনৰ ভাগত আমাৰ দলৰ একাধিক মিডিয়া পেনালিষ্টে ফোন কৰিছে বা মেছেজ কৰিছে যে এজনে লিখিছে কি কৰোঁ পলাই দিওঁ নেকি টিভিত কথা ক'বলৈ মন নাই কোনোবা এজনে লিখিছে যে বিজেপিৰ মানুহে ইমান ককৰ্থনা কৰিছে আনকি টিভিৰ মানুহেও তিৰস্কাৰ কৰিছে মই যিহেতু গুৱাহাটীত নাই হায়দৰাবাদত আছোঁ ট্ৰিটমেণ্ট সম্পূৰ্ণ হোৱা নাই কাৰণে মই যাব পৰা নাই গতিকে মই তেওঁলোকক ক'লোঁ ইয়াৰ পৰাই মেছেজতে ফোনতে যে যুদ্ধত হাৰি গ'লে সৈনিকে যুদ্ধক্ষেত্ৰ এৰি পলায়ন যদি কৰে তেনে সৈনিকক দেশদ্ৰোহী বুলি কোৱা হয় শাস্তি বিহা হয় যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব পৰাজনকহে বীৰ বুলি কোৱা হয় কিয় পলাব আপোনালোক আপুনি পলাই দিব কিন্তু আপোনাৰ দলটোৰ পিছত আপোনাক দেখি যে হাজাৰ হাজাৰ কৰ্মী সমৰ্থক আছে তেওঁলোক ক'ত পলাব ৰ'ব এটা ফোন আহি গৈছে অকণমান ৰখাব লাগিব আৰু এটা কথা এই যে এই যি দুই এজনে পলাই দিওঁ বুলি কৈছে টিভিত নবহোঁ বুলি কৈছে তেওঁলোকৰ এই পলাব বিচৰাটোক মই ভুল বুলিও নকওঁ কাৰণ বিজেপিৰ মানুহবোৰ আৰু আনকি কিছুমান সাংবাদিক যি হাৰে তিৰস্কাৰ কৰে বেয়া লাগি যায় কোন চা টিভিত বহি থকা মানুহজনে মানে মিডিয়া পেনালিষ্টজনে গৈ ইলেকশ্যন খেলিছে তেওঁ নিজে ইলেকশ্যন খেলা নাই বা তেওঁ দলটোক নেতৃত্বও দিয়া নাই তেওঁ এটা ব্যৱস্থাৰ অংশ গালিটো তেওঁ খাবলগীয়া হয় কিন্তু তেওঁলোকে বাঘক নাপাই মেকুৰীটোক পোৱা দি হেঁচা মাৰি ধৰে মোৰ কথাখিনিৰ অৰ্থ এইটো নহয় যে কি ভুলৰ কাৰণে পৰাজয় হ'ল লাখ লাখ কৰ্মী সমৰ্থকৰ আশাত চেঁচা পানী পৰিল সেয়া বিশ্লেষণ নহ'ব নিশ্চয় হ'ব সেইবোৰৰ উপযুক্ত মঞ্চ আছে আৰু সময় আছে টিভি বা ছ'চিয়েল মিডিয়াত তাৰ কাৰণে উপযুক্ত মঞ্চ নহয় এতিয়া মই মোৰ নিজৰ কথা কৈছোঁ মই টিকেট নাপালোঁ মোক অৱগত নকৰাকৈ মোৰ নেতৃত্বই মোৰ ঠাইত অন্য এজনক যোগদান কৰোৱালে মই নেতৃত্বক বেয়া পালোঁ কিন্তু সেইবুলি এই কথাটোক লৈ মই টিভিৰ আগত বা ছ'চিয়েল মিডিয়াত হুলস্থুল কৰা নাই য'ত প্ৰতিবাদ কৰিব লাগে তাত কৰিছোঁ য'ত কথা পাতিব লাগে তাত পাতিছোঁ যিমান পৰিমাণে কৰিব লাগে সিমান পৰিমাণে কৰিছোঁ নিৰ্বাচনৰ আগত মই যদি হুলস্থুল কৰি দিয়া হ'লে বহুতে বিচাৰিছিল যে মই হুলস্থুল কৰোঁ
তেতিয়া বহুতে এইটো কথাও ক'লেহেঁতেন যে তেওঁ টিকট পোৱা নাই কাৰণে হুলস্থুল কৰিছে, ক্ষমতা শুকোৱা মানুহ। মোৰ হুলস্থুলে কিজানি দলৰ ক্ষতি কৰিলেহেঁতেন। গতিকে মই মনে মনে থাকিলোঁ, দলৰ নেতৃত্বক সহযোগ কৰিলোঁ। এতিয়া আৰু মোক কোনো দুখ দিব নোৱাৰিব, মোক ক্ষমতা শুকোৱা বুলিও ক'ব নোৱাৰিব, এইটো প্ৰমাণ কৰি দিলোঁ। এতিয়া আমাৰ দল কি কাৰণত হাৰিল, তাৰ কাৰণে নেতৃত্ব দায়ী নে আন কিবা কাৰণ আছে, সেইবোৰ বিশ্লেষণ হ'ব, দলৰ মঞ্চত বিশ্লেষণ হ'ব। কোনোবা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই EVM টেম্পাৰিং কৰোৱাইছে, নহ'লে এনেকুৱা ফলাফল অসম্ভৱ। হ'ব পাৰে, মোৰ এই সম্পৰ্কত আইডিয়া নাই, গতিকে কমেণ্ট কৰিব নোৱাৰিম। কোনোবাই আকৌ এই বুলিও কৈছে যে বিজেপিৰ সৈতে ইজৰাইলী শক্তিৰ গোপন বুজাবুজি আছে বুজাবুজি। এজনে মেছেজত লিখিছে, ডেট ইজ ৱাই ইজৰাইল ইজ দ্য ফাদাৰলেণ্ড অফ মোদী, ফাদাৰলেণ্ড ফৰ মোদী, মেছেজত লিখিছে। কৈছে যে ভাৰত চৰকাৰে যদি পেগাছাছ আনি সমুজ্জ্বল ভট্টৰ মোবাইলত ভৰাই দিব পাৰে, তেনেহ'লে EVM কণ চিখেত কি বুলি হ'ব পাৰে। এইটোও কৈছে যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত অসম চৰকাৰত এমট্ৰনত চেয়াৰমেন হৈ থাকোঁতে খুদ বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে EVM টেম্পাৰিঙৰ আনুষ্ঠানিক অভিযোগ উত্থাপন কৰিছিল। ৰাজ্যপালক তেওঁলোকে গৈ পেলাই স্মাৰক পত্ৰ দিছিল, সেইটো মোৰ মনত আছে। কিন্তু কোৱাজনে মোক লগতে এই বুলিও কৈছে যে হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো বিধানসভা নিৰ্বাচনৰ আগে আগে এবাৰ বিদেশলৈ যায়, মন কৰিবচোন। তেওঁ এইবোৰ কৈছে। EVMৰ টেকনলজিৰ বিষয়ে মোৰ জ্ঞান নাই, আৰু EVM টেকনলজিৰ জ্ঞান থকা মানুহো আমাৰ ইয়াত অসমত একেবাৰে নগণ্য। যিসকলৰ জ্ঞান আছে তেওঁলোক ৰাজনীতিত নাই। অৰবিন্দ কেজৰিৱালে এবাৰ দিল্লী বিধানসভাতে EVM টেম্পাৰিং হয় বুলি তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল। কিন্তু যিহেতু মোৰ এই বিষয়ে জ্ঞান নাই, গতিকে ন' কমেণ্ট। তথ্য প্ৰমাণ নোহোৱাকৈ কথা ক'বলৈ দিগদাৰ। অৱশ্যে এইটো কথা ক'বলৈ মোৰ অকণো দ্বিধা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা বিজেপি দলেই হওক, তেওঁলোকে যে পুলিচক পলিটিকেল ইউজত, মানে পলিটিকেলি যে ইউজ কৰি আহিছে বাৰে বাৰে, ইলেকশ্যনতো কৰিছে। বহুত পুলিচ বিষয়া চিনি পাওঁ, বা যিসকল পুলিচ মানে এনেকুৱা পুলিচৰ কথা জানো যে যিসকল পুলিচ কম তেওঁলোক বিজেপিৰ সদস্য বেছি, এনেকুৱা লাগে তেওঁলোকক দেখিলে বা তেওঁলোকৰ কাম কাজ দেখিলে। আৰু নিৰ্বাচন আয়োগ বিজেপিৰ এটা শাখা সংগঠনৰ নিচিনা হৈ পৰা বুলি স্বয়ং সুপ্ৰিম কোৰ্টৰ মজিয়াত অভিযোগ উত্থাপিত হৈছে। গতিকে কোনোবাই যদি কয় যে পাৱাৰ গেইন নহয়, পাৱাৰ কেপচাৰ হৈছে, সেইটো কথা মই বিনা দ্বিধাই মানি ল'ম। কিন্তু সেইবুলি বিৰোধী নেতৃত্বৰ যে একো ভুল নাই, সেইটো একেবাৰে নহয়। আকৌ কৈছোঁ, ভুল আছে, নিশ্চয় আছে, নহ'লে আৰু ইলেকশ্যনত ইমান ডাঙৰ পৰাজয় হয় নেকি? কিন্তু সেইটো উপযুক্ত মঞ্চত ব্ৰেইন ষ্টৰ্মিং কৰি উলিয়াব লাগিব আৰু সংশোধন কৰিব লাগিব। মোক কোনোবাই মেছেজ দিছে, ফোনতো কৈছে যে নেতৃত্ব সলনি কৰিব লাগিব। হ'ব পাৰে, সেইটো যদি বিকল্প, তেতিয়াহ'লে সেইটো সম্পৰীক্ষা কৰি চাব পৰা যাব। আমাৰ দলৰে নেতৃস্থানীয় এগৰাকী জ্যেষ্ঠ বিষয়বাবী আজি মোক কৈছে, জিয়া ভাগৰ লাগি গৈছে, ব্যক্তিগত স্বাৰ্থ, লোভ, লালসা ত্যাগ কৰি জাতিৰ কাৰণে যুঁজিছোঁ। এতিয়া জাতিয়ে যদি প্ৰতাৰকক আপোন বুলি ভাবিছে, তেনেহ'লে সেইটোৱে ভাল, মই ৰাজনীতি এৰিলোঁ। এইটো তেওঁৰ কথা দেই। মই ক'লোঁ, দাদা আপুনি ভুল কথা কৈ আছে। জাতিক হয়তো আমি বুজাব পৰা নাই, আমাৰ যোগ্যতাৰ প্ৰমাণ দিব পৰা নাই। জাতিয়ে যদি এতিয়া লুৰিণজ্যোতি গগৈতকৈ চক্ৰ গগৈক বেছি যোগ্য বুলি ভাবিছে, তেনেহ'লে তাৰ কাৰণে জাতিক অভিনন্দন। কমলাকান্ত ভট্টাচাৰ্য, আপোনালোকে জনাসকলে যে এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিক, তেখেতে লিখিছিল যে অসম শ্মশান নহয় কোনে কয়। তেওঁ এনেই কোৱা নাছিল। কবিতাটো অসম গৌৰৱ, গুগলত মাৰি চালে ওলাব, আপোনালোকে পঢ়িব। তাতেই তেওঁ কৈছে যে উলংগ দেশত ধুবাৰ কি কাম। তাত লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, গৌৰৱ গগৈ, অখিল গগৈৰ কি মূল্য আছে? এইটো মানসিকতাৰ সমাজখনত, এই মানসিকতাৰ ইংগিত কমলাকান্ত ভট্টাচাৰ্যই 100 বছৰ আগত দি থৈ গৈছে। কিন্তু সেইবুলি আপুনি হাজাৰ হাজাৰ কৰ্মীক গাড়ীত উঠাই যদি আধাতে ষ্টিয়াৰিং এৰি পলাই দিয়ে, আপুনিও দেখোন সেই যুদ্ধ এৰি পলাই দিয়া দেশদ্ৰোহী সৈনিকজনৰ দৰে হ'ব। জাতিৰ সংকট বুলি কৈছে যেতিয়া, সংকট মোচন নোহোৱালৈকে আপুনি যুদ্ধ কৰি যাব লাগিব। এইখিনি কথা মই আমাৰ জ্যেষ্ঠ নেতাগৰাকীক ক'লোঁ। কিন্তু এটা কথা মই ৰাজহুৱাকৈ ক'বলৈ মোৰ অকণো দ্বিধা নাই আজিৰ তাৰিখত, যে বিভক্ত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভৱিষ্যত বৰ ভাল বুলি মই নাভাবোঁ। কথাটো এইকাৰণে কৈছোঁ যে আমি যিহেতু জাতীয়তাবাদী আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰোঁ, আৰু জাতীয়তাবাদী আঞ্চলিক ৰাজনীতিক বাৰে বাৰে প্ৰত্যাহ্বানৰ মুখত পৰা দেখিছোঁ। ৰাষ্ট্ৰীয় দলসমূহে আঞ্চলিক শক্তিসমূহক বাৰে বাৰে গ্ৰাস কৰিব বিচৰাটোও আমি দেখিছোঁ।
গতিকে কোনখিনি ত্ৰুটি থাকি গৈছে সেইটো বিচাৰি উলিয়াব লাগিব। মই আৰম্ভণিৰে পৰা আপোনালোকৰ বহুতেই কথাটো নিশ্চয় গম পায় যে এটা কথা কৈ আহিছোঁ যে আঞ্চলিকতাবাদৰ একত্ৰীকৰণ লাগিব। যিসকল বিজেপি বিৰোধী, সাম্প্ৰদায়িকতা বিৰোধী আঞ্চলিক শক্তি আছে তেওঁলোকৰ যৌথ প্ৰচেষ্টা লাগিব। কাৰণ এটা বস্তু চাওক, জাতীয়তাবাদী সমষ্টি বুলি ক'লে কেইটা সমষ্টি? 40টা। তাৰ সৈতে যদি আপুনি অসমীয়া হোৱাৰ যুক্তিত, অসমীয়াক মাতৃভাষা কৰি লোৱাৰ যুক্তিত, অসমীয়াত্বত জাহা যোৱাৰ যুক্তিত ধৰ্মীয় সংখ্যালঘু সকলোকো অন্তৰ্ভুক্ত কৰি লয়, তেতিয়াহ'লে তেওঁলোকৰ 20-22টা সমষ্টি। টোটেল কিমান হ'ল? 60। অৰ্থাৎ পিয়ৰ জাতীয়তাবাদী আৰু সংখ্যালঘু জাতীয়তাবাদী মিলাই মেক্সিমাম 60 to 65 চৰকাৰ কৰিব পাৰিবনে? নোৱাৰে। সেইকাৰণে আঞ্চলিকতাবাদ ইউনাইটেড হ'ব লাগিব, ইনক্লুচিভ হ'ব লাগিব। মই এইবোৰ কথা মোৰ দলীয় মঞ্চত কৈছোঁ, কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ মেজৰিটি ৰুলত মই যেনেদৰে চিন্তা কৰোঁ, আমাৰ দ্বাৰা চিন্তা কৰা সকল আমি ছাকচেছ হোৱা নাই। কিন্তু এই বিষয়েও মই ভাবোঁ যে এটা ব্ৰেইন ষ্টৰ্মিং ডিছকাশ্যনৰ প্ৰয়োজন আছে। বিজেপি কিয় বাৰে বাৰে জিকে সেইটোৰো এটা চাইণ্টিফিক ষ্টাডি কৰাৰ প্ৰয়োজন আছে। কৰ্ণাটক, মহাৰাষ্ট্ৰ, হাৰিয়ানাত বিজেপি চৰকাৰ জিকাৰ বহু মাহৰ পাছত ৰাহুল গান্ধীৰ টীমে ৰিচাৰ্চ কৰি উলিয়াইছে যে তাত ভোট চুৰি হৈছিল। হয়তো অসমৰ ক্ষেত্ৰতো তেনেকুৱা কিবা এটা ওলাব, কিন্তু ধান পকে মানে টুনিৰ মৰণ। 31 বা 29লৈকে কাম কৰিবলৈ সকলো মানুহৰ ধৈৰ্য নাই, ইমান ধৈৰ্য মানুহৰ নাথাকে। মোৰ আছে, এইটো মই দাঁতি ক'ব পাৰিম। কাৰণ আমিনো কোনচা মন্ত্ৰী MLA পুতেক যে নিৰ্বাচিত হ'বই লাগিব বা ৰাজনীতি কৰি ভাত খাব লাগিব, তেনেকুৱা একো কথা বা বাধ্যবাধকতাটো নাই। গতিকে এইটো বিশ্বাস যে 29ত পৰিৱৰ্তন হ'ব, 29ত হ'লে 31তো হ'ব। সেইকাৰণে আপোনালোককো কৈছোঁ, হতাশ হ'বলৈ একো নাই। আজি আমাৰ দলৰ এটা হোৱাটছআপ গ্ৰুপত মই এটা মেছেজত কিছুমান কথা কৈছোঁ, মই স্ক্ৰীনশ্বটো দি দিছোঁ, আপোনালোকে পঢ়ি ল'ব। তাত মই এইটো কথা কৈছোঁ যে হতাশ হ'বলৈ একো নাই। আমি হাৰিলোঁ এইকাৰণে নহয় যে আমি দৌৰিব পৰা নাই, বৰং হাৰিলোঁ আমি এইকাৰণে যে আমি প্ৰাণ তাকি দৌৰিছিলোঁ, কিন্তু আমি নোৱাৰিলোঁ। আৰু তেওঁলোক আমাতকৈ বেছি বেগত দৌৰিলে। এটা আফ্ৰিকাৰ নিগ্ৰো মানুহ এটাৰ লগত আমাক যদি যুঁজিবলৈ দিয়ে অসমীয়া মানুহ এটাক, আমি জানো যুঁজিব পাৰিম? কাৰণ তাৰ গাত প্ৰাকৃতিকভাৱে শক্তি বেছি, আমাৰ কম। নিৰ্বাচনৰ ক্ষেত্ৰতো একে কথা। তেওঁলোক চাৰিওফালৰ পৰা বলশালী। তাৰ মানে এইটো নহয় যে আমাৰ যুঁজাৰ ইচ্ছা নাছিল বা আমি যুঁজা নাছিলোঁ। আমি যুঁজিছিলোঁ, আমি নোৱাৰিলোঁ। আমাৰ উদ্দেশ্য সৎ আছিল, হাৰি গ'লোঁ, কথা নাই, আকৌ উঠিম, আকৌ যুঁজিম। এই কথাখিনি আপোনালোকেনো কি ভাবে? আমি কিয় হাৰিলোঁ? বিৰোধী দলসমূহ কিয় হাৰিলে? জাতীয় পৰিষদৰ গাত কি দুখ আছে? কংগ্ৰেছৰ গাত কি দুখ আছে? ৰাইজৰ দলৰ গাত কি দুখ আছে? বা বিজেপিৰ কি এডভান্টেজ আছে? তেওঁলোকৰ ভালটো কি, আমাৰ বেয়াটো কি? আমাক ৰাইজে ৰিজেক্ট কৰিলে নে বিজেপিয়ে পাৱাৰটো গেইন কৰিলে, তেওঁলোকে পাৱাৰটো লৈ ল'লে? আপোনালোকে কি কয়? যদি তলত কমেণ্ট কৰি জনায়, বা যদি কিবা ভুল কথা কৈছোঁ সেইটো যদি আপোনালোকে জনায়, তেতিয়াহ'লে নিজকে শুধৰাবলৈ, যদি ভুল কৈছোঁ শুধৰাবলৈ বা জানিবলৈ, শিকিবলৈ আৰু আপোনালোকৰ পাৰ্চপেক্টিভটো বুজিবৰ কাৰণে সুবিধা হ'ব। আপোনালোক নমস্কাৰ। শ্ৰদ্ধাৰ মধ্য গুৱাহাটী আৰু অসমবাসী ৰাইজ, মধ্য গুৱাহাটীবাসী ৰাইজে আজি জনাদেশ প্ৰদান কৰিলে আৰু মই এই জনাদেশৰ প্ৰতি সন্মান জনাইছোঁ। মই মধ্য গুৱাহাটী সমষ্টিৰ বিজয়ী প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু বিধায়ক হিচাপে তেওঁৰ ছাকচেছফুল টেনিয়ৰ সম্পূৰ্ণ হোৱাটো কামনা কৰিছোঁ। নিৰ্বাচনী ৰাজনীতিত এয়া আছিল মোৰ প্ৰথমটো খোজ। এগৰাকী নতুন প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰস্তুতিৰ বাবে মই 1 মাহতকৈও কম সময় পাইছিলোঁ, কিন্তু এই কম সময়খিনিতো মই গুৱাহাটী মহানগৰীখনক এক নতুন ধৰণেৰে আৱিষ্কাৰ কৰিলোঁ। মধ্য গুৱাহাটী সমষ্টিৰ অলিয়ে গলিয়ে আৰু পাহাৰবোৰত খোজকাঢ়ি আপোনালোকৰ লগত কথা পাতি কৃত্ৰিম বানপানীৰ পৰা লৈ যান জঁট, পাৰ্কিং, আনএমপ্লয়মেণ্ট আৰু শিক্ষাৰ দৰে সমস্যাবোৰৰ বিষয়ে জানিব পাৰিলোঁ। ৰাজনীতিত মই নতুন হোৱা পাছতো মই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা যথেষ্ট মৰম, আন্তৰিকতা আৰু আশীৰ্বাদ পালোঁ।
যুৱ প্ৰজন্মৰ স্পেচিয়েলি জেনজিৰ পৰা আৰম্ভ কৰি মোক আশীৰ্বাদ দিয়া আৰু পথ দেখুৱাই দিয়া জ্যেষ্ঠসকললৈ আৰু মোক নিজৰ ঘৰলৈ আদৰি নিয়া সকলো পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষকৈ প্ৰচাৰৰ সময়ত এটি কণমানিয়ে যেতিয়া দৌৰি আহি মোক আন্তৰিকতাৰে সাৱটি ধৰিছিল, সেই মুহূৰ্তটো মোৰ মনত আজিও সজীৱ হৈ আছে। এনেবোৰ মমেণ্টছে ৰাইজৰ প্ৰতি সেৱা আগবঢ়োৱা মোৰ যি সংকল্প তাক ষ্ট্ৰং কৰি তুলিলে। আৰু এই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মই গুৱাহাটীবাসীয়ে ৰাইজে কি বিচাৰিছে সেয়া বুজিবলৈ এটা বহুত ডাঙৰ সুযোগ পালোঁ। এই নিৰ্বাচনীটোৱে মোক জনালে যে এদিনতে পৰিৱৰ্তন নাহে, কিন্তু প্ৰতিটো আমাৰ চেষ্টাই এটা ব্ৰাইট ফিউচাৰৰ বাট মুকলি কৰে। যদিও এইবাৰ নিৰ্বাচনত আমি জয়ী হ'ব পৰা নাই, তথাপিও মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আগন্তুক দিনতো মই সদায় আপোনালোকৰ লগতে থাকিম, গুৱাহাটীবাসী ৰাইজৰ সেৱা আগবঢ়াবলৈ চেষ্টা কৰি যাম। এয়া আমাৰ আদৰ্শৰ পৰাজয় নহয়, এয়া কেৱল এক সামূহিক বাধাহে। আৰু ফলাফল যিয়ে নহওক কিয় মই গুৱাহাটী আৰু অসমৰ প্ৰতিটোগৰাকী নাগৰিকক কথা দিছোঁ যে মই ক'তো নাযাওঁ, মই আপোনালোকৰ লগতে থাকিম, আপোনালোকৰ হৈ মাত মাতিম আৰু শিক্ষা নিবনুৱা সমস্যাবোৰৰ হৈ সদায় মাত মাতিম আৰু গুৱাহাটীবাসী ৰাইজৰ কল্যাণৰ বাবে কাম কৰি যাম। আপোনালোকৰ সংগ্ৰামেই মোৰ সংগ্ৰাম। আপোনালোকে যেতিয়াই মোক বিচাৰিব তেতিয়াই কাষত পাব। সকলো ৰাইজৰ বাবে মোৰ ঘৰৰ দুৱাৰ সদায় খোলা থাকিব। শেষত মোৰ প্ৰতি দেখুওৱা মৰম আৰু বিশ্বাসৰ বাবে কেৱল অসমবাসী ৰাইজকে নহয়, উত্তৰ পূৰ্বাঞ্চলবাসী আৰু সমগ্ৰ দেশবাসীক পুনৰবাৰ ধন্যবাদ জনালোঁ। মোক ভোট প্ৰদান কৰা প্ৰতিটোগৰাকী ব্যক্তিৰ লগতে গণতন্ত্ৰৰ এই উৎসৱত পাৰ্টিচিপেট কৰা লোকসকলক পুনৰবাৰ ধন্যবাদ জনালোঁ। এয়া শেষ নহয়, এয়া এক দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ আৰম্ভণিহে। জয় আই অসম।